নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ' কেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে লগতে আপোনালোকে প্ৰেক্টিছ বিলাক কৰি আছে আজি আমি সাৰ্কেল আৰ্ক আৰু মিৰৰ কমান্ড দি এটা সহজ ড্ৰয়িং আঁকিবলৈ যত্ন কৰিম ড্ৰয়িংটো মই আপোনালোকৰ বাবে ৰেডি কৰি ৰাখিছো আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এই ড্ৰয়িংটো আমি আঁকিবলৈ চেষ্টা কৰিম ড্ৰয়িংটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে প্ৰেক্টিছৰ বাবে নতুবা ডেসক্ৰিপচনত দি থোৱা টেলিগ্ৰাম চেনেলটোত গৈ আপোনালোকে জয়েন কৰি ল'ব পাৰে তাত আপোনালোকে প্ৰেক্টিছৰ বাবে বিভিন্ন ধৰণৰ মেটেৰিয়েল বিলাক পাই থাকিব লগতে কিছুমান DWG ফাইল পাব যিবিলাক আপোনালোকে প্ৰেক্টিছৰ বাবে ব্যৱহাৰ কৰিব পাৰিব গতিকে আহক আমি দেৰি নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়ো আজি ভিডিঅ'টোত যেহেতু আমি সাৰ্কেল কমান্ড শিকিম সাৰ্কেল কমান্ড দি আমি এটা সাৰ্কেল আঁকিব পাৰো বিভিন্ন ধৰণৰ ডাইমেনশন দি থোৱা ডাইমেনশন বিলাক লৈ আমি এটা সাৰ্কেল আঁকিব পাৰো আপোনালোকে দেখিব লাইন কমান্ড আৰু পলিলাইন কমান্ডৰ পিছতে সাৰ্কেল কমান্ডটো অটোকেটত পাব আপোনালোকে সাৰ্কেল কমান্ডৰ তলতে থকা সৰু এৰ'ডালত ডাউন এৰ'ডালত যদি আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ সাৰ্কেল কমান্ড দেখিবলৈ পাব ইয়াত প্ৰথম সেন্টাৰ আৰু ৰেডিয়াস লৈ পেলাই সাৰ্কেল আঁকিব পাৰিব প্ৰথম কমান্ডত দ্বিতীয়টো সেন্টাৰ আৰু ডায়ামিটাৰ লৈ আঁকিব পাৰিব ঠিক তেনেদৰে 2 পইণ্ট 3 পইণ্ট টেনজেন্ট ৰেডিয়াস আৰু টেনজেন্ট লৈ আপোনালোকে সাৰ্কেল আঁকিব পাৰিব গতিকে আহক আমি দেৰি নকৰি আপোনালোকক দি থোৱা ড্ৰয়িংটো আঁকিবলৈ যত্ন কৰোঁ ড্ৰয়িংটোত প্ৰথম দেখিছে এটা ডাঙৰ সাৰ্কেল আছে 20 ইউনিট ডায়ামিটাৰ প্ৰথম আমি 20 ইউনিট ডায়ামিটাৰ সাৰ্কেলটো আঁকি লম তাৰ বাবে আপোনালোকে সেন্টাৰ আৰু ডায়ামিটাৰত ক্লিক কৰক সাৰ্কেলটোৰ সেন্টাৰটো যেহেতু কোনো কোঅৰ্ডিনেট দি থোৱা নাই গতিকে আমি যিকোনো এটা কোঅৰ্ডিনেটত ক্লিক কৰি সেন্টাৰ হিচাপে লৈ 20 ডায়ামিটাৰটো এন্টাৰ কৰি এন্টাৰ প্ৰেছ কৰক সৰু হৈ আছে জুম ইন কৰিব লাগিব এটো হৈছে আমাৰ 20 ইউনিটৰ প্ৰথম সাৰ্কেলটো দ্বিতীয় সাৰ্কেলটো দেখিছে আপোনালোকে 16 ইউনিটৰ যেটো ডটেড লাইন দি 16 ইউনিট ডায়ামিটাৰ সাৰ্কেল আছে এটো দ্বিতীয়টা আঁকিম ইয়াৰ সেন্টাৰটো প্ৰথম সাৰ্কেলটো সেন্টাৰৰ দৰে একেই গতিকে আমি একেদৰে সেন্টাৰ ডায়ামিটাৰ কমান্ড লম প্ৰথম সাৰ্কেলটোৰ সেন্টাৰটো লৈ 16 ইউনিট ডায়ামিটাৰ দি এন্টাৰ কৰিম এই সাৰ্কেলটো ফটোখনত থকাৰ দৰে ডটেড লাইন কৰিবলৈ আপোনালোকে সাৰ্কেলটোত ক্লিক কৰি লওক প্ৰপাৰ্টিজত যাওক প্ৰপাৰ্টিজত গৈ লাইন টাইপটো যেনেদৰে আছে তেনেকৈ চেঞ্জ কৰি লওক আৰু ইয়াৰ কালাৰটো চেঞ্জ কৰাৰ বাবে প্ৰপাৰ্টিজত যাওক অবজেক্ট কালাৰত গৈ কালাৰটো সিলেক্ট কৰি লওক 3 নম্বৰ সাৰ্কেলটো আছে আমাৰ ৰাইট সাইডে টপ ৰাইট কৰ্নাৰত আছে আমাৰ যেটো দেখিবলৈ পাইছে আপোনালোকে 10 ইউনিট ডায়ামিটাৰ যেটো সাৰ্কেল এই সাৰ্কেলটো আঁকিবলৈ হলে আমি প্ৰথম যেটো 20 ডায়াৰ সাৰ্কেল লৈছিলো তাৰ টপ মোষ্ট যেডাল টেনজেন্ট আহিব সেই টেনজেন্টডাল আমি ৰেফাৰেন্স হিচাপে লৈ আঁকিব লাগিব আৰু ৰাইট মোষ্ট যেডাল টেনজেন্ট আছে সেই টেনজেন্টডাল ৰেফাৰেন্স হিচাপে লৈ আমি আঁকিব লাগিব গতিকে আহক 10 ইউনিট ডায়ামিটাৰ এই সাৰ্কেলটো আমি আঁকিবলৈ যত্ন কৰোঁ এই সাৰ্কেলটো আঁকিবৰ বাবে আগৰ টিউটোৰিয়েলটোত দেখুৱাৰ দৰে অবজেক্ট স্ন্যাপ ট্ৰেকিং যেটো অপচন আছে এটো অন কৰি ৰাখিব লাগিব তেতিয়াহে আমাৰ টেনজেন্টৰ ৰেফাৰেন্স লাইনটো অটোকেটে দেখাব গতিকে আহক আমি যেহেতু ডায়ামিটাৰ লৈ আঁকিম সেন্টাৰ ডায়ামিটাৰ সিলেক্ট কৰক টপ মোষ্ট পইণ্টটোৰ ৰেফাৰেন্স আগবাঢ়ি আহিব এনেদৰে আৰু আমি ৰাইট মোষ্ট পইণ্টটোৰ ৰেফাৰেন্স লৈ য'ত ইন্টাৰসেক্ট কৰিছে তাক সেন্টাৰ হিচাপে লৈ আমি 10 ইউনিট ডায়াৰ সাৰ্কেলটো আঁকিম ঠিক তেনেদৰে টপ ৰাইট কৰ্নাৰ যেটো সাৰ্কেল আছে ইয়াৰ ৰেডিয়াস 5.50 মিটাৰ 5.50 ইউনিট ৰেডিয়াস দিয়া আছে ঠিক একেদৰে আমি ইয়াতো আমি প্ৰথম ডাঙৰ সাৰ্কেলটো যেটো আমি আঁকিছিলো তাৰ লেফট মোষ্ট যেটো টেনজেন্ট হ'ব আৰু টপ মোষ্ট যেটো টেনজেন্ট হ'ব তাৰ ক্ৰছ সেকশনত তাৰ ইন্টাৰসেকশনত আমি সেন্টাৰ হিচাপে লৈ 5.5 ৰেডিয়াসৰ সাৰ্কেলটো আঁকিব লাগিব এটা যেহেতু আমি ৰেডিয়াস আৰু সেন্টাৰটো সাৰ্কেল আঁকিম গতিকে সেন্টাৰ আৰু ৰেডিয়াস কমান্ড সিলেক্ট কৰি লওক একেদৰে টপ মোষ্ট যেডাল টেনজেন্ট এডালৰ ৰেফাৰেন্সডাল লৈ লওক লেফট মোষ্ট যেডাল টেনজেন্ট ইয়াৰ ৰেফাৰেন্সটো লৈ লওক আৰু ইয়াৰ ইন্টাৰসেকশনটো সেন্টাৰ হিচাপে লৈ 5.5 ৰেডিয়াসৰ এটা সাৰ্কেল আমাৰ 4 নম্বৰ সাৰ্কেলটো আঁকা হৈ গৈছে 5 নম্বৰ সাৰ্কেলটো আছে আমাৰ সেন্টাৰত একেবাৰে সেন্টাৰ যেটো আছে এটো আছে 2.80 ডায়ামিটাৰ এটা সিম্পল সাৰ্কেল এটো আঁকি লওক একেদৰে
ডায়ামিটাৰ যেহেতু আছে 2.80 ডায়ামিটাৰ সেন্টাৰ একেটাই লৈ ললে 2.80 সেন্টাৰ তাৰ পিছত সাৰ্কেলটো দেখিছে আপোনালোকে এটো সাৰ্কেল আৰু এটো এটা সাৰ্কেল ইয়াৰ ডায়ামিটাৰটো দিয়া আছে 3 ইউনিট গতিকে আমি প্ৰথমতে এটো সাৰ্কেল আঁকিলাম যেহেতু ইয়াৰ ৰেফাৰেন্স তো দেখুৱা আছে আমি আগত যেটো এই সাৰ্কেলটো আঁকিছিলো 5.50 ৰেডিয়াছৰ এই সাৰ্কেলটোৰ ৰাইট মোষ্ট টেনজেন্ট আৰু বটম মোষ্ট টেনজেন্টৰ ইন্টাৰসেকশনক আমি সেন্টাৰ হিচাপে লৈ এই সাৰ্কেলটো 3 ইউনিট ডায়ামিটাৰ লৈ আঁকিম সেন্টাৰ ডায়ামিটাৰ সিলেক্ট কৰি ললো ইয়াৰ ৰাইট মোষ্ট টেনজেন্ট টু ইয়াৰ বটম মোষ্ট টেনজেন্ট টু যেটো ইন্টাৰসেকশন তাক সেন্টাৰ হিচাপে লৈ 3 ইউনিট তাৰ পিছৰ সাৰ্কেলটো আপোনালোকে দেখিছে একে এটা সাৰ্কেল মিৰৰ ইমেজ বনি আছে এই একেটা সাৰ্কেলক আমি মিৰৰ কৰি লবলৈ মিৰৰ অপচনটো যেটো আছে মিৰৰ কমান্ডটোত আমি ক্লিক কৰিম মিৰৰ কমান্ডটো ক্লিক কৰি সাৰ্কেলটোত ক্লিক কৰিম সাৰ্কেলটোত ক্লিক কৰাৰ পিছত এন্টাৰ দবাওক এন্টাৰ দবাই আমাৰ যেটো ডাঙৰ সাৰ্কেল আছিল তাৰ ৰেডিয়াছক মিৰৰ হিচাপে লৈ পিছৰটো সাৰ্কেল আঁকিম আৰু ইয়াত ইৰেজ সোৰ্স অবজেক্টটো লাগিব আমাক নতুন মিৰৰ অবজেক্টটো লাগিব গতিকে নোট ক্লিক কৰক হৈ গল একেবাৰে হেকত এটা আপোনালোকে আৰ্ক দেখিছে এই আৰ্কটো প্ৰথম 20 ডায়ামিটাৰ যেটো সাৰ্কেল আছিল সেই সাৰ্কেলটোৰ পৰা বটম মোষ্ট পইণ্টৰ পৰা 5 ইউনিট এটা ডিসটেন্স লৈ পেলাই এই আৰ্কটো কা হৈছে গতিকে তাৰ বাবে লাইন কমান্ড লওক বটম মোষ্ট পইণ্টৰ পৰা 5 ইউনিটত লওক এনেদৰে এটা লাইন আকক অৰ্থটো অন কৰি ল'ব লাগিব এনেদৰে এটা লাইন আকক লাইন ডাল এনেকৈ এক্সটেন্ড কৰি লওক এতিয়া আমি এই আৰ্কটো আঁকিবৰ কাৰণে আমি তিনটা পইণ্ট লৈ পেলাই আৰ্কটো আঁকিব পাৰিম তিনটা পইণ্ট 3 পইণ্ট আৰ্ক ক্লিক কৰক এটা এটা পইণ্ট এতিয়া বাকি এটো ৰেফাৰেন্স লাইন ডিলিট কৰি দিয়ক আৰু এই বাহি থকা লাইনটো আমি ট্ৰিম কৰিব লাগিব আৰু অল সিলেক্ট কৰি লওক অল সিলেক্ট কৰি ট্ৰিম কমান্ড লৈ লওক ট্ৰিম কমান্ড লৈ কৰি দিয়ক এতিয়া পিকচাৰটোত থকা দৰে ড্ৰয়িংটো সম্পূৰ্ণ হৈছে আজিৰ ভিডিওটো ইমানেই আছিল আপোনালোকে নতুন নতুন ভিডিও চাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিওবিলাক লাইক কৰিব যদি আপোনালোকে ইনফৰমেটিভ পাইছে আৰু টেলিগ্ৰাম চেনেলটো পাৰিলে জয়েন কৰি ল'ব তাত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰেক্টিছৰ মেটেৰিয়েলবিলাক পাই থাকিব ধন্যবাদ